চন্দ্রমোহন পাটোয়ারি মুর্দাবাদ 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 প্রধানমন্ত্রী চন্দ্রমোহন পাটোয়ারি মুর্দাবাদ 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 বন বিভাগ আদালত অতি সোনকালে কৰায়ত্ব কৰক ৰকম সরকার হয় 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 চাওক যোৱা 21 তাৰিখে নগাঁও জিলাৰ লাওখোলা বন অঞ্চলৰ কাষতে লাগি থকা নাওখোলা বিল এটা ঘৰৰে দুটা ভাই ককাই মাছ মাৰিবৰ কাৰণে যায় আৰু অসম আৰক্ষীৰ গুণ্ডাস্বৰূপ বন বিষয়া শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে। এই কাৰ্যটোক আমি অসম সংখ্যালঘু ছাত্ৰী নামছো বঙাইগাঁও জিলা সমিতিয়ে ধিক্কাৰ দিছোঁ আৰু অসম চৰকাৰখনে সেই বন বিষয়াজনক এতিয়ালৈকে কোনো মানে পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যটোকো আমি চৰকাৰখনকো ধিক্কাৰ দিছোঁ যে চৰকাৰখনে যোৱা লোকসভা নিৰ্বাচনত যেনেকুৱা ধৰণৰ ফলাফল আশা কৰিছিলে সেই ফলাফল নোপোৱাৰ কাৰণে সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি লৈছে বুলি আমাৰ এতিয়া সন্দেহ হৈছে, যাৰ কাৰণে তেওঁলোকে সংখ্যালঘু মানুহখিনিক প্ৰতাৰিত এই সংখ্যালঘু মানুহখিনিকে সদায় টাৰ্গেট কৰিছে। যোৱা 21 তাৰিখত টাৰ্গেট কৰা বুলি আমাৰ সন্দেহ উপজিছে, যাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাৎক্ষণিকভাৱে এই বন বিষয়াজনক কৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। চাওক আপোনালোকে নগাঁও জিলাৰ ওচৰতে গাতে লাগি থকা আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰ বছৰ ধৰি তাতে কিন্তু গড় হত্যা হৈ আছে। এই বন বিষয়াসকলে কিন্তু শুই থাকে, তেতিয়া এই আমাৰ যে এটা সম্পদ গড়, এই হত্যাকাৰীসকলক কিন্তু কৰায়ত্ব কৰিবলৈ আজিলৈকে সক্ষম নহ'ল। কিন্তু এটা ঘৰৰে দুটা ভাই ককাই মাছ মাৰিব গৈছে, বন বিষয়াসকলক মাছমৰীয়াক গুলি কৰাৰ কাৰণে চৰকাৰখনে কি পাৰ্মিশ্যন দিছে নেকি? যদি কিবা কৰে দুখ কৰিছে 144 আছে, কিবা আছে, আইনী প্ৰক্ৰিয়াৰ দ্বাৰা তেখেতসকলক শাস্তি দিয়ক, তাত আমাৰ ক'বলগীয়া নাই। আইন যদি কোনোবাই ভংগ কৰিছে তাৰ লগত আমচু নাই। ফাৰ্ষ্ট কথা, যদি তেনেকুৱা ধৰণৰ ভুল কৰিছে তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে যি শাস্তি দিব লাগে দিয়ক, কিন্তু গুলি কৰি হত্যা কৰাৰ অধিকাৰ চৰকাৰখনে কোনে দিছে? চৰকাৰক কোনেও কিন্তু গুলি কৰি হত্যা কৰাৰ অধিকাৰ দিয়া নাই। এই মতিভ্ৰষ্ট চৰকাৰখনক আমি হুঁচত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকে অলপ হুঁচত আহক আৰু শান্তিভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত সংখ্যালঘু মানুহখিনি সমদৃষ্টিৰে চোৱাৰ ব্যৱস্থা কৰক, যাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লাষ্ট বাৰৰ কাৰণে সকিয়নি দিছোঁ। এনেকুৱা ধৰণৰ কাৰ্যবোৰৰ লগত যিসকলে জড়িত আছে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই অনাগত দিনত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।